সীমান্তবাসীক সুৰক্ষা দিব নোৱাৰা CRPF বাহিনীয়ে কালি সাংবাদিকৰ ওপৰত অতৰ্কিতে আক্ৰমণ চলালে। আমি যেতিয়া সৰুপথাৰ ট্ৰাক মালিক সন্থাৰ এটা অভিযোগৰ ভিত্তিত CRPF সেইসকল আচলতে বিষয়াক আমি যেতিয়া এটা বাতৰিৰ বাবে আমি অভিযোগটোৰ ওপৰত তেখেতলোকক প্ৰশ্ন কৰিছিলোঁ। সেই প্ৰশ্নৰ উত্তৰত তেখেতলোকে আমাক আচলতে গতিয়াই ভুকুৱাই আচলতে পেলাই দিয়া পৰিলক্ষিত হৈছে। প্ৰতিদিন টাইমৰ যিগৰাকী সাংবাদিক আমাৰ সতীৰ্থ সাংবাদিকৰ কেমেৰাৰ তথা মোবাইল ভাঙি দিয়া পৰিলক্ষিত হৈছে। তেখেতলোকে মৰিয়াই খটিয়াই কেনেকৈ আচলতে সেই সমগ্ৰ অভিযোগটোৰ পৰা কেনেদৰে সাংবাদিকক বিপথে পৰিচালিত কৰিব পাৰি সেই দিশটোৰ ওপৰত তেখেতলোকে আচলতে গুৰুত্ব আৰোপ কৰিছিলে। কালি আমাৰ ওচৰলৈ অভিযোগ আহিছিলে যে প্ৰায় 1:45 মান বজাত এখন সীমান্ত অঞ্চলৰ পৰা ওলাই অহা এখন ধানৰ বজাই গাড়ী তেখেতলোকে আচলতে চেকিঙৰ নামত ৰখাইছিল আৰু চেকিঙৰ নামত ৰখাই ড্ৰাইভাৰজনক কৈছিল যে ৰাতি 7টা বজাত ধানৰ লাইচেন্সসহ ধান কঢ়িওৱাৰ লাইচেন্সসহ তেখেতলোকে গাড়ীৰ কাগজ CRPFক দেখুৱাব লাগিব। তাৰ পাছতো ৰাতি 7টা বাজি পাৰ হৈ যোৱাৰ পাছতো আচলতে ধানৰ গাড়ীখন চেকিঙৰ নামত তেখেতলোকে কোনো ধৰণৰ কাগজ পাতি বা নথিসমূহ পৰীক্ষা কৰা দেখা পোৱা নগ'ল। তাৰপাছত মালিক পক্ষৰ পৰা আমালৈ খবৰ আহিল যে এতিয়ালৈকে গাড়ীখন আমাৰ কোনো ধৰণৰ চেকিং হোৱা নাই। তেতিয়া আমি সতীৰ্থ 3জন সাংবাদিকৰ সৈতে আমি সেই স্থানলৈ গৈছিলোঁ। তাত উপস্থিত আছিল যিগৰাকী গুণ্ডাৰাজ চলালে মনোহৰ কুমাৰ ঝা নামৰ যিগৰাকী পোষ্ট কামাণ্ডেণ্ট। সেই পোষ্ট কামাণ্ডেণ্টজনে আমাক আচলতে অতৰ্কিতে তেখেতক প্ৰশ্ন কৰাৰ বাবে আক্ৰমণ চলালে। আমাৰ আই কাৰ্ডসমূহ তেখেতে চোৱাৰ পাছতো আমাৰ পৰা তেখেতে ভেৰিফাই কৰিবৰ বাবে আমাৰ পৰা আধাৰ কাৰ্ড বিচাৰিলে। তেতিয়া আমি প্ৰশ্ন উত্থাপন কৰিছিলোঁ যে আমি সংবাদ সেৱক হিচাপে আমাৰ প্ৰতিষ্ঠানে এখন আমাক আই কাৰ্ড দিছে, সেই আই কাৰ্ডখন দেখুৱাৰ পিছতো আমি কিহৰ কাৰণে তেখেতক আচলতে আধাৰ কাৰ্ড দিব লাগে। সেই তেনেধৰণৰ আচলতে বাক বিতণ্ডা আৰম্ভ হোৱাৰ পাছতে তেখেতলোকৰ কোম্পানীৰ জোৱানসমূহ আছিল সেই জোৱানসমূহৰ হতুৱাই আমাক গতিয়াই ভুমুকিয়াই পেলাই দিছিল। প্ৰতিদিনৰ যিগৰাকী সতীৰ্থ সাংবাদিক শিৱাজী শৰ্মাৰ দুটাকৈ মোবাইল ফোন ভাঙি দিছিল। প্ৰতিদিনৰ যি বুম সেই বুম তেখেতলোকে দলিয়াই দিছিল আৰু লগতে সেই সময়তে তেখেতলোকৰ সশস্ত্ৰ যিহেতু বাহিনী সশস্ত্ৰ বাহিনী তেখেতলোকে বন্দুক ক্ৰাক কৰাৰ শব্দ আমাৰ কাণত বৰ্তমানেও গুঞ্জৰিত হৈ আছে। কিন্তু সমগ্ৰ বিষয়টোৰ ওপৰত সৰুপথাৰ সমজিলা প্ৰশাসনক আমি এটা কথাই দাবী জনাব বিচাৰিছোঁ যে সীমান্তত নিয়োজিত সীমান্ত সুৰক্ষা দিব নোৱাৰা এই CRPF বাহিনীৰ যি গুণ্ডাৰাজ সেই গুণ্ডাৰাজ সাংবাদিকৰ ওপৰত বৰ্তমান সময়ত আৰম্ভ হৈছে। সীমান্তবাসীক সুৰক্ষা দিব নোৱাৰে কিন্তু সৰুপথাৰ প্ৰশাসনে সেই গুণ্ডাৰাজ চলোৱা মনোহৰ কুমাৰ ঝা নামৰ যিগৰাকী পোষ্ট কামাণ্ডেণ্ট সেই পোষ্ট কামাণ্ডেণ্টজনৰ ওপৰত কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া আমি নিশ্চিতভাৱে লক্ষ্য কৰিছোঁ। আজি সৰুপথাৰত আমাৰ সৰুপথাৰ সাংবাদিক সংস্থাৰ লগতে সৰুপথাৰ বৰপথাৰ প্ৰেছ ক্লাব সৰুপথাৰ সমজিলা সমিতি আটাইৰে সৈতে আমি জ্যেষ্ঠসকলৰ লগত আলোচনাত মিলিত হৈছোঁ আৰু সমগ্ৰ ঘটনা তেখেতলোকক জনাইছোঁ আৰু তেখেতলোকৰ দ্বাৰাই আচলতে আমাৰ সংগঠনসমূহৰ দ্বাৰাই আচলতে যিগৰাকী তেখেতলোকৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰাৰ সিদ্ধান্ত বৰ্তমান সময়ত গ্ৰহণ কৰিছে আৰু নিশ্চিতভাৱে আমি 6টা দিনৰ ভিতৰত সেই মনোহৰ কুমাৰ ঝা নামৰ যিগৰাকী পোষ্ট কামাণ্ডেণ্ট তেখেতৰ ওপৰত ব্যৱস্থা গ্ৰহণ হোৱাটো আমি নিশ্চিতভাৱে বিচাৰিছোঁ আৰু সমগ্ৰ ঘটনাক আমি উপস্থিত থকা এজন সংবাদ সেৱক হিচাপে সেই ঘটনাৰ সময়ত আমি যি নিৰ্মমভাৱে প্ৰহাৰৰ সন্মুখীন হৈছিলোঁ তাৰ বিৰুদ্ধে আমি আচলতে অসম চৰকাৰক সেইসকল CRPF বাহিনীৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে দাবী জনাইছোঁ।